এতিয়া আমি টেন্সৰ বিষয়ে আলোচনা কৰিম। টেন্স মানে কাল। ক্ৰিয়াৰ সময়কে কাল বোলে। টেন্স কাক বোলে? ক্ৰিয়াৰ সময়কে টেন্স বা কাল বোলে। কাল তিনি প্ৰকাৰ। প্ৰেজেন্ট টেন্স বৰ্তমান কাল। বৰ্তমান সময়ত কৰা কোনো কাৰ্যবোৰ বৰ্তমান কালত হয়। বৰ্তমান সময়তে যিকোনো কাম কৰিলে সেইটো বৰ্তমান কাল বুলি কোৱা হয়। In other words, এখন ক্ৰিয়া যি বৰ্তমান সময়ক উল্লেখ কৰে সেয়া বৰ্তমান কাল বুলি কোৱা হয়। এটা ক্ৰিয়া যিটো ক্ৰিয়াই বৰ্তমান সময়ৰ কথা উল্লেখ কৰা হয় সেইটোই বৰ্তমান কাল বুলি কোৱা হয় বা প্ৰেজেন্ট টেন্স বুলি কোৱা হয়। I write a letter, মই এখন চিঠি লিখিলো বা মই এখন চিঠি লিখো। Past tense মানে অতীত কাল। অতীত সময়ত কৰা কোনো কাৰ্য অতীত কাল হয়। অতীত সময়ত কৰা কোনো কাৰ্য অতীত কাল হয়। অতীত কাল মানে যেটো গুছি গৈছে বা পাৰ হৈ গৈছে। In other words, যি ক্ৰিয়াই অতীত সময় দেখুৱায় সেইটো অতীত কালৰ ৰূপ বুলি কোৱা হয়। I wrote a letter, মই এখন চিঠি লিখিছিলো। ইয়াতে আছিল write, writeৰ past form হল wrote। So সেইকাৰণে সেন্টেন্সটো past tense হৈছে। ইয়াতে write present form যাৰ কাৰণে সেন্টেন্সটো present form হৈছে। ইয়াতে wrote past tense যাৰ কাৰণে past tense হৈছে। I wrote a letter, মই এখন চিঠি লিখিছিলো। 3 নম্বৰ future tense ভৱিষ্যৎকাল। ভৱিষ্যৎ সময়ত কৰা হ'ব লগা কাৰ্য ভৱিষ্যৎ কাল হয়। ভৱিষ্যৎ সময়ত যেটো আহিব লগা দিনত কিবা এটা কাম কৰিলে যেটো কামটো কৰা হোৱা নাই কৰা হ'ব বুলি এনেকুৱা বাক্য হলে ভৱিষ্যৎ কাল বুলি কোৱা হয় বা future tense বুলি কোৱা হয়। In other words, যি ক্ৰিয়াই ভৱিষ্যৎ সময় দেখুৱায় সেইটো ভৱিষ্যৎ কালৰ ৰূপ বুলি কোৱা হয়। এইটো example, I shall write a letter, মই এখন চিঠি লিখিম। I shall write a letter, মই এখন চিঠি লিখিম। মই চিঠি লিখা নাই কিন্তু লিখিম। সেইকাৰণে এইটো ভৱিষ্যৎ কালৰ সেন্টেন্স। এতিয়া আমি প্ৰেজেন্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। Number 1, present tense. There are 4 subdivisions of present tense. Present tenseৰ 4টা ভাগৰ বিষয়ে আমি আলোচনা কৰিম। Number 1, simple present tense. Present tenseৰ 4টা ভাগৰ এক নম্বৰ হল simple present tense, সাধাৰণ বৰ্তমান কাল। Structure subject plus V1 plus etc. এই গঠন প্ৰণালীটো মনত ৰাখিব লাগিব। Number 2, present continuous tense, বৰ্তমান ধাৰাবাহিক কাল। Present continuous tense মানে বৰ্তমান ধাৰাবাহিক কাল। Structure subject plus am plus V1 ing plus etc. এইবিলাকৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। Number 3, present perfect tense, বৰ্তমান সম্পূৰ্ণ কাল। Structure subject plus have has plus V3 plus etc. Present perfect continuous tense, বৰ্তমান সম্পূৰ্ণ ধাৰাবাহিক কাল। Structure subject plus have been oblique has been plus V1 ing plus etc. ইয়াতে এটা বস্তু লক্ষ্য কৰিবা, যেতিয়া প্ৰেজেন্ট ফৰ্ম থাকিব তেতিয়া ভিয়ান হ'ব। যেতিয়া কন্টিনিউয়াস থাকিব তেতিয়া সদায় ভিয়ানৰ লগত ing থাকিব। যিকোনো টেন্সৰে নহওক কিয় যেতিয়া কন্টিনিউয়াস থাকিব তেতিয়া সদায় মনত ৰাখিবা ভিয়ানৰ লগত ing থাকিব। আৰু যেতিয়া পাৰফেক্ট থাকিব তেতিয়া সদায় ভাবিবা মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হ'ব বা V3 হ'ব। আমি ডিটেইলছ আলোচনা কৰিম। যেতিয়া পাৰফেক্ট কন্টিনিউয়াস হ'ব তেতিয়া বিনটো থাকিব কমন আৰু ভিয়ানৰ ing থাকিব। এইবিলাক মনত ৰাখিবা। সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্স। সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ডিটেইলছ আলোচনা কৰা হ'ব। Structure subject plus main verb বা main verb plus object, main of verb বা main verb plus object। এইটো মনত ৰাখিবা। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত এইটো খুব গুৰুত্বপূৰ্ণ। এনেকুৱা ফাৰ্স্ট পাৰসন, সেকেন্ড পাৰসন, থাৰ্ড পাৰসন, সিঙ্গুলার নাম্বার, প্লুরাল নাম্বার। ফার্স্ট পারসন মানে প্রথম পুরুষ, সিঙ্গুলার নাম্বার মানে এক বচন, প্লুরাল নাম্বার মানে বহু বচন। সো আই, উই, ইউ, হি, সি, ইট, দে। ফার্স্ট পারসন
I হল কি ফার্স্ট পারসন সিঙ্গুলার নাম্বার, এতে উই হল ফার্স্ট পারসন প্লুরাল নাম্বার, সেকেন্ড পারসন হল ইউ ইউ, কিন্তু এই ইউ হল সেকেন্ড পারসন সিঙ্গুলার নাম্বার, এই হল সেকেন্ড পারসন প্লুরাল নাম্বার। এইটো ইউটো আমি ডিপেন্ড কৰিব সিঙ্গুলার নয় সিঙ্গুলার বা প্লুরাল, এইটো বাক্যৰ ওপৰত ডিপেন্ড কৰিব। এতিয়া চোৱা থার্ড পারসন হি শি ইট হল সিঙ্গুলার নাম্বার আৰু দে হল থার্ড পারসন প্লুরাল নাম্বার। এইকেইটা মনত ৰাখিব লাগিব। এনবি গুৰুত্বপূৰ্ণ ৰলছটো মনত ৰাখিব লাগিব। সিম্পল প্ৰেজেন্ট টেন্সত সাবজেক্ট থার্ড পারসন সিঙ্গুলার নাম্বার হলে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। কেনেকুৱা হয়? আই প্লে ফুটবল, উই প্লে ফুটবল। আই হল ফার্স্ট পারসন সিঙ্গুলার নাম্বার, মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হোৱা নাই। উই হল ফার্স্ট পারসন প্লুরাল নাম্বার, প্লে লগত এছ বা ইএছ যোগ হোৱা নাই। ইউ প্লে ফুটবল, ইউ প্লে ফুটবল এটা হল সেকেন্ড পারসন সিঙ্গুলার আৰু এটা হল সেকেন্ড পারসন প্লুরাল। ইয়াৰ লগত প্লে লগত এছ বা ইএছ যোগ হোৱা নাই, প্লে হল ভাৰ্ব। হি শি ইটস প্লেজ ফুটবল, হি শি ইট এইটো থার্ড পারসন সিঙ্গুলার নাম্বার, যাৰ কাৰণে প্লে লগত এছ যোগ হৈছে। দে প্লে ফুটবল, কিন্তু দে লগত এছ যোগ হোৱা নাই কাৰণ দে হল থার্ড পারসন প্লুরাল নাম্বার। এতিয়া যেতিয়া সাবজেক্টৰ থার্ড পারসন সিঙ্গুলার নাম্বার হ'ব, তেতিয়া মেইন ভাৰ্বৰ লগত কিছুমান শব্দৰ শেষত এছ হ'ব, কিছুমান ইএছ হ'ব, কিছুমান আই এছ হ'ব। এইবিলাকৰ বিষয়ে আমি জানি ল'ম। এতিয়া যেতিয়া ভাৰ্বটো ৰিড থাকিব তেতিয়া অনলি এছ যোগ হ'ব, সিং থাকিলে অনলি এছ যোগ হ'ব। সিংস, কাম প্লাছ এছ কামস, টেক প্লাছ এছ টেক্স, ড্ৰিংক প্লাছ এছ ড্ৰিংকস, ব্ৰিক প্লাছ এছ ব্ৰিক্স। এতিয়া নাম্বাৰ 2, যিবিলাক ভাৰ্বৰ শেষত এছ, ডাবল এছ, এছ এইচ, চি এইচ নাইবা এক্স থাকে সেইবোৰৰ শেষত এছৰ সলনি ই এছ যোগ কৰা হয়। যিবিলাকৰ শব্দৰ শেষত এই চাৰিটা থাকিব এছ, ডাবল এছ, এছ এইচ, চি এইচ আৰু এক্স থাকিব, তেতিয়া অনলি এছ যোগ নহ'ব, ই এছ যোগ হ'ব। যেনেকুৱা বাছ, বাছৰ শেষত এছ আছে যাৰ কাৰণে বাছেছ, ই এছ যোগ হৈছে। গেছৰ শেষত এছ আছে যাৰ কাৰণে গেছেছ, ই এছ যোগ হৈছে। আমি ইয়াতে কেৱল ভাৰ্বে লোৱা নাই, কিছুমান নাউনো লোৱা হৈছে। এক্সাম্পল মিছ ডাবল এছ, ইয়াতে মিছেছ হৈছে, যেহেতু ডাবল এছ থাকিলে ইয়াত যোগ হয়, মিছেছ হৈছে। কিছ কিছেছ, বক্স বক্সেছ, কেচ কেচেছ, পাছ পাছেছ, ৱাচ ৱাচেছ, ৱাচ চি এইচ আছে যাৰ কাৰণে ইয়াত যোগ হৈছে ৱাচেছ। ৰাছ এছ এইচ আছে যাৰ কাৰণে ইয়াত যোগ হৈছে ৰাছেছ। ব্ৰাছ এছ এইচ আছে যাৰ কাৰণে ব্ৰাছেছ হৈছে। এতিয়া আৰু এটা ৰুল, ভাৰ্বৰ শেষত যদি অ থাকে আৰু অৰ আগত কনসোনেন্ট থাকে তেন্তে ই এছ যুক্ত হয়। যেনে গো গোছ, গোৰ শেষত অ আছে, অৰ আগৰ আখৰটো কনসোনেন্ট, জি কনসোনেন্ট, গতিকে ই এছ যোগ হৈছে গোছ। ডো ডো, অৰ আগৰ আখৰ ডি, ডি হল কনসোনেন্ট যাৰ কাৰণে ডাছ হৈছে, ই এছ যোগ হৈছে। কিন্তু ভাৰ্বৰ শেষত যদি অ থাকে আৰু অৰ আগত ভয়েল থাকে তেন্তে অৰ লগত এছ যুক্ত হয়। যেনে বেম্বো, এতে শেষত আছে অ, অৰ আগৰ আখৰটো ঐ আছে কিন্তু অটো ভয়েল যাৰ কাৰণে অনলি এছ যোগ হৈছে বেম্বস। ৰেডিঅ, ৰেডিঅ লক্ষ্য কৰা, ইয়াতে অ আছে, অৰ আগৰ আখৰটো আই আছে, আই হল ভয়েল যাৰ কাৰণে অনলি এছ হৈছে ৰেডিঅস। ভাৰ্বৰ শেষত যদি ৱাই থাকে আৰু ৱাইৰ আগত কনসোনেন্ট থাকে তেন্তে ৱাই পৰিৱৰ্তিত হৈ আই হয় আৰু ইয়াৰ লগত ইয়াত যুক্ত হয়। লক্ষ্য কৰা, তেনেকুৱা ক্ৰাই, শেষত ৱাই আছে, ৱাইৰ আগৰ আখৰটো কি আছে আৰ, আৰটো হল কনসোনেন্ট যাৰ কাৰণে ৱাইটো উঠি গৈছে, চি আৰ আই, ৱাই ঠাইত আই হৈছে, তাৰপিছত ই হৈছে, ই এছ হৈছে, গতিকে ক্ৰাইছ হৈছে। ফ্লাইছ, ফ্লাইছ শেষত ৱাই, তাৰ আগৰ আখৰটো এল, এলটো হল কনসোনেন্ট, ৱাইটো উঠি গৈ আই হৈছে, তাৰপিছত ই এছ যোগ হৈছে ফ্লাইছ। কেৰি, কেৰিছ, চি এ ডাবল আৰ ৱাই, ৱাই হল ৱাইৰ আগৰ আখৰটো কনসোনেন্ট যাৰ কাৰণে আই হৈছে, তাৰপিছত ই এছ জি হৈছে কেৰিছ। কিন্তু ভাৰ্বৰ শেষত যদি ৱাই থাকে আৰু ৱাইৰ আগত ভয়েল থাকে তেন্তে ৱাইৰ লগত এছ যুক্ত হয়। যেনে অভি, অভি শেষৰ আখৰটো হল ৱাই, ৱাইৰ আগৰ আখৰ ই, ইটো হল ভয়েল যাৰ কাৰণে অনলি এছ বহিছে। সে, সেছ, প্লে প্লেছ, পে, পে ৱাইৰ আগৰ আখৰ এ হল ভয়েল যাৰ কাৰণে অনলি এছ বহিছে পেজ। বয়, বয়জ আমি জানো ভয়েল পাঁচটা, এ ই আই অ ইউ। অসমীয়া বাক্যত ভাৰ্বৰ বি বিভক্তি
আ এ ও 29 থাকিলে প্রেজেন্ট ইনডিফিনিট টেন্স হয় বা সিম্পল প্রেজেন্ট টেন্স হয় ইউজ অফ সিম্পল প্রেজেন্ট টেন্স সিম্পল প্রেজেন্ট টেন্সৰ ব্যৱহাৰ সাবজেক্ট প্লাস V1 প্লাস অবজেক্ট এতিয়া আমি এই ইউজ অফ সিম্পল প্রেজেন্ট টেন্সৰ ব্যৱহাৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম নিশ্চয় তোমালোকে চাই উপকৃত হ'বা থ্যাংক ইউ ভেরি মাচ